আজি আমি ৰাশি ফলৰ যোনটো ডিছকাশ্যন ছিৰিজত আজি আমি বৃশ্চিক ৰাশি স্কৰপিঅ' চাইন তাৰ বিষয়ে আলোচনা কৰিব। তেওঁলোকৰ এইবাৰ শনি আহিব চতুৰ্থ বা পঞ্চমলৈ, ৰাহুৰ গোচৰ হ'ব পঞ্চমৰ পৰা চতুৰ্থলৈ, তাৰপিছত বৃহস্পতি আহিব অষ্টমলৈ আৰু কেতু আপোনাৰ দশম স্থানত গোচৰ হ'ব। আমি এইকেইটা গ্ৰহকে মেইনলি ধৰোঁ কেলেকৈ এইকেইটা গ্ৰহৰ গোচৰত ভালেখিনি সময় লাগে। গোচৰ মানে হ'ল এটা ৰাশিৰ পৰা তেওঁলোকে যেতিয়া ৰাশি সলনি কৰে তেতিয়া তাক গোচৰ বুলি কয়। যেতিয়া এটা ৰাশিৰ পৰা আন এটা ৰাশিলৈ তেওঁলোকে মুভমেণ্ট কৰে। তাৰপিছত আমি যদি চবচে প্ৰথমে মই যদি ক'বলৈ যাওঁ, তেওঁলোকৰ এইবছৰ মানে মিডিয়াম হ'ব, ইমানো বেছি বৰ এটা ভাল নহয়, কিন্তু তেওঁলোকে এইবছৰ এটা নিজৰ কেৰিয়াৰ ক্ষেত্ৰত বহুত ডাঙৰ ডিচিশ্যন ল'বলৈ গৈ আছে। কিবা নতুন কেৰিয়াৰ ষ্টেপছ তেওঁলোকে ল'ব আৰু তেওঁলোকে সেই কেৰিয়াৰ ষ্টেপটোত তেওঁলোকে ফলীভূত হ'ব। তেওঁলোকে সেই তাত আগবাঢ়িব কেৰিয়াৰ যিকোনো নতুন কিবা কামত বা নতুন কিবা ডিচিশ্যন লৈ পেলাই তাত আগবাঢ়িব তেওঁলোকে কেৰিয়াৰৰ কাৰণে। তেওঁলোকৰ প্ৰথম এটা সুখবৰ হ'ল যে তেওঁলোকৰ শনিৰ যোনটো ঢয়া চলি আছিলে সেইটো তেওঁলোকৰ 30 মাৰ্চত খতম হ'ব। মানে শনি 30 মাৰ্চত ৰাশি পৰিৱৰ্তন কৰিবলৈ পঞ্চমলৈ আহিব। তো পঞ্চমলৈ যেতিয়া শনি যোনটো ৰাশিত বা যোনটো স্থানলৈ আহে তেওঁলোকে সেইটো স্থানত এফৰ্টছ আমি বেছিকৈ দিওঁ বুলি কোৱা যায়। তো যিহেতু এখন চন্দ্ৰশুৱনি, তো আমি চন্দ্ৰশুৱনি মতে আমাৰ মাইণ্ডটো আমি তাত বেছিকৈ ফ'কাছ কৰিম, য'ত মানে শনি আমি তাত ইম'চনেলি বা মেণ্টেলি আমি এফৰ্টছ তাত বেছিকৈ দিম। যিহেতু শনি পঞ্চমত আহিব, তো আমি আমাৰ বিদ্যাস্থানত বেছি এফৰ্টছ দিব পাৰোঁ। তেওঁলোকে কোনোবা নতুন শিক্ষাটোৰ লগত জড়িত হ'ব পাৰে, তেওঁলোকে কিবা নতুন এডুকেশ্যনৰ কাৰণে তেওঁলোকে আগবাঢ়িব পাৰে। তাৰপিছত তেওঁলোকৰ মাতৃৰ যদি স্বাস্থ্যৰ অৱনতি কিবা অসুবিধা পাই আছিলে, তো মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰতো অলপ উন্নতি তেওঁলোকে দেখা যাব। আৰু শনি পঞ্চমলৈ অহাৰ কাৰণে তেওঁলোকে অলপ সাধনা যোনবিলাকে কৰিব বিচাৰিছিলে, তো তেওঁলোকৰ কাৰণে খুবেই শুভ। তেওঁলোকে সাধনা বা ধৰি লওক ধ্যান, মেডিটেশ্যন সেইবিলাকত বহুত বেছি ওপৰলৈ যাব। তেওঁলোকে স্পিৰিচুৱেল লাৰ্ণিঙৰ ক্ষেত্ৰত আধ্যাত্মিকতাৰ ফালে তেওঁলোকে আগবাঢ়িব পাৰিব জ্ঞান প্ৰাপ্তি কৰিবলৈ। তাৰপিছত তাৰ দ্বিতীয়তে যদি মই চাওঁ বৃহস্পতি যোনটো অষ্টমলৈ অষ্টমলৈ আহিব বৃহস্পতি। তো তেওঁলোকৰ সপ্তমৰ পৰা অষ্টমলৈ আহিছে। তো এইবছৰ তেওঁলোকৰ যদি কিবা বিবাহৰ ক্ষেত্ৰত তেওঁলোকৰ কিবা ডিচিশ্যন হ'ব লাগে বা ডিচিশ্যন যদি হোৱাও নাই, তেতিয়াহ'লে 15 মে আগে কিবা ডিচিশ্যন তেওঁলোকে বনাব পাৰে। তেওঁলোকৰ 15 মে আগে কিবা এচিভমেণ্ট তেওঁলোকে লাভ কৰিব পাৰে। নতুন কিবা ক্ষেত্ৰত তেওঁলোকৰ এচিভমেণ্ট তেওঁলোকে পাব পাৰে বা সন্মান প্ৰাপ্তি হ'ব পাৰে। তাৰপিছত বৃহস্পতি যেতিয়া অষ্টমলৈ আহি গ'ল তেতিয়া তেওঁলোকৰ কাৰণে অলপ অশুভ হ'ব, যিহেতু মেণ্টেলি তেওঁলোকৰ ৰিলেশ্যনশ্বিপত অলপ প্ৰব্লেম আহিব পাৰে, হেল্থৰ অলপ ইছ্যুজ দেখা যায়। তাৰপিছত তেওঁলোকৰ ফেট গেইন হ'ব লাগে আৰু তেওঁলোকৰ ফেট গেইন হোৱাৰ সম্ভাৱনা আছে। লগতে তেওঁলোকৰ অলপ ইটিং হেবিটছবিলাক তেওঁলোকৰ বেয়া হ'ব পাৰে। তেওঁলোকে যি টি খাদ্য খোৱাৰ সম্ভাৱনা আছে তেওঁলোকৰ ফেট গেইন হোৱাৰ মানে এটা সম্ভাৱনা হোৱাৰ কাৰণে। আৰু তাৰপিছত তেওঁলোকে অকণমান লিভাৰ আৰু ডাইজেষ্টিভ ছিষ্টেমৰ ওপৰত তেওঁলোকে অলপ চোৱাটো বেছি দৰকাৰী। তেওঁলোকে তাত অলপ ধ্যান দিয়াটো বেছি দৰকাৰী। লিভাৰটো তেওঁলোকৰ উইক হ'ব পাৰে, তো তেওঁলোকে অলপ ডাইজেষ্টিভ এনজাইম সেইবিলাক অলপ কনজিউম কৰি থাকিব লাগে। তেওঁলোকৰ হেল্থৰ ইছ্যুজ বৃহস্পতিৰ কাৰণে এইকেইটা হেল্থৰ ইছ্যুজ তেওঁলোকে ভোগ কৰিব পাব পাৰে। তাৰপিছত ৰাহু যিহেতু পঞ্চমত থকাৰ কাৰণে তেওঁলোকে বহুত বেছি কনফিউজিং আৰু কনচেনট্ৰেশ্যনটো একেবাৰে নাইকিয়া হৈ আছিলে, বা তেওঁলোকৰ পঢ়াৰ ক্ষেত্ৰত কনচেনট্ৰেশ্যনটো একেবাৰে উইক হৈ আছিলে। তো সেইটো প্ৰব্লেম তেওঁলোকৰ ছল্ভ হ'ব। তেওঁলোকৰ কনচেনট্ৰেশ্যন পাৱাৰটো ইনক্ৰিজ হ'ব এই 2025 চনত। আৰু ৰাহুলোকৰ ইনক্ৰিমেণ্ট হ'ব। আৰু ফেমিলি প্লেনিঙৰ যদি তেওঁলোকে কিবা য়োগ আছে, তো তেওঁলোকে কিবা ভাবি আছিলে ৰাহুৱে য'ত ফেমিলি প্লেনিং কৰিব দিয়া নাছিলে, তো তেওঁলোকৰ সেইবিলাক ক্ষেত্ৰতো তেওঁলোকৰ কাৰণে ভাল। আৰু এয়াই আছিলে। তাৰপিছত কেতু আপোনাৰ দশম স্থানত থকাৰ কাৰণে তেওঁলোকৰ কেৰিয়াৰ ক্ষেত্ৰতো তেওঁলোকে অলপ চেঞ্জেছ, মানে ধৰি লওক মই যিহেতু ক'লোঁ কেৰিয়াৰ ক্ষেত্ৰত তেওঁলোকে মেজৰ ডিচিশ্যন ল'ব পাৰে। তো তেওঁলোকৰ চেঞ্জ ইন কেৰিয়াৰ, মানে যদি তেওঁলোকে কিবা বেলেগ কোনোবা জবত আছিলে, তো তেওঁলোকে বিজনেছত একেবাৰে শ্বিফ্ট হৈ যাব পাৰে। তেওঁলোকে কিবা ডাঙৰ ডিচিশ্যন বনাব পাৰে এই 2025 চনৰ মাৰ্চৰ পাছত। আৰু তেওঁলোকে কিবা নতুন যদি বিজনেছ ষ্টাৰ্ট কৰিব বিচাৰিছে, তেতিয়াহ'লে তেওঁলোকৰ কাৰণে 30 মাৰ্চৰ
পাছত আৰম্ভণি কৰাটো তেওঁলোকৰ কাৰণে বেছি ভাল হ'ব। আৰু যদি মই উপায় ক'বলৈ যাওঁ কি কি তেওঁলোকে কৰিলে বেছি ভাল, তেতিয়াহ'লে তেওঁলোকৰ কাৰণে চবচে ভাল উপায় যদি কওঁ তেতিয়াহ'লে হনুমান চালিচা, যিহেতু তেওঁলোকৰ লগ্ন অধিপতি মংগল, মানে চন্দ্ৰ লগ্ন মংগল হয়, তো তেওঁলোকে হনুমান চালিচা পাঠ কৰিব বেছি তেওঁলোকৰ কাৰণে শুভ হ'ব। আৰু লগতে অলপ তেওঁলোকে যদি ঘোষা, তেওঁলোকে প্ৰত্যেক গধূলি যদি তেওঁলোকে অলপ ঘোষা পঢ়ে, তেতিয়া তেওঁলোকৰ কাৰণে বৃহস্পতিৰ যোনটো অশুভ সেই ফলখিনি অলপ কমিব। আৰু মনৰ সান্তনা, মনটো যে মেডিটেশ্যন কৰিব পাৰে, বা ধৰি লওক আমাৰ যেনেকৈ নামঘোষা আছে, তো নামঘোষাখন যদি তেওঁলোকে অলপ পঢ়ে তেতিয়াহ'লে তেওঁলোকৰ কাৰণে শুভ। আৰু তাৰপিছত তেওঁলোকে যদি কিবা স্বাস্থ্যজনিত সমস্যা, লিভাৰ এইবিলাকৰ লগত যদি কিবা পায়, তেতিয়াহ'লে তেওঁলোকে কোনোবা পূজাৰী বা ব্ৰাহ্মণক ভোজন কৰাই পেলাই, যেনেকৈ আপোনালোকে ধৰি লওক নৰ্মেলি পায়স সেইবিলাক ভোজন কৰাই, বা ধৰি লওক কোমল চাউল চিৰা সেইবিলাক ভোজন কৰাই, তেওঁলোকে সোণ, ৰূপ, তাম দি, লগতে এটা ভোজনি দি, হালধীয়া বস্ত্ৰ দি আৰু এযোৰ খৰম দি দান কৰিলে তেওঁলোকৰ খুবেই ভাল হ'ব। ধন্যবাদ।